নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ওলাই আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰটো হৈছে ভৰিৰ পৰা মূৰলৈকে নকল লৈ আহিলে পৰীক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষা কেন্দ্ৰৰ বাহিৰত নকলৰ পয়োভৰ পৰীক্ষাৰ্থীৰ পৰা ওলাল জাপে জাপে নকল শিক্ষাৰ্থীৰ পকেটত বান্ধিলে নকল দেখি হতবাক হ'ল আৰক্ষী আৰু বিদ্যালয় কৰ্তৃপক্ষ কাপোৰৰ তলত লৈ আহিছিল নকলৰ টুকুৰা নিৰীক্ষণৰ সময়ত পৰীক্ষাৰ্থীৰ পৰা ওলাল নকল জোতাৰ ভিতৰতো নকলৰ টুকুৰা নিছিল শিক্ষাৰ্থীয়ে ধুবুৰীৰ গৌৰীপুৰত সংঘটিত হৈছে এই ঘটনা এই মুহূৰ্তৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰটো হৈছে ৰাজ্যত বন্ধ হ'ব দ্বিতীয় কাৰ্যালয় এতিয়াৰে পৰা যান-বাহনৰ সকলো কাম-কাজ হ'ব অনলাইন যোগে দালাল ৰাজ বন্ধ কৰিবলৈ চৰকাৰৰ এই ডাঙৰ পদক্ষেপ দালাল ৰাজৰ জৰিয়তে যান-বাহনৰ কোনো কাম-কাজ নচলিব লাইসেন্সৰ পৰা আৰচিলৈকে যান-বাহনৰ অনুজ্ঞাপত্ৰৰ সকলো কাম কৰিব লাগিব অনলাইনৰ জৰিয়তে দ্বিতীয় কাৰ্যালয়ত নচলিব কোনো ধৰণৰ কাম-কাজ আবেদন প্ৰক্ৰিয়াৰ পৰা লাইসেন্স পোৱালৈকে অনলাইনতে হ'ব সকলো প্ৰক্ৰিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য ইয়াৰ উপৰি আভ্যন্তৰীণ জল পৰিবহণ বিভাগ এমপ্লয়মেণ্ট এক্সচেঞ্জ বিভাগো বন্ধ কৰাৰ চিন্তা চৰ্চা কৰিছে ইতিমধ্যে চৰকাৰে ৰাজ্যত বন্ধ হ'ব দ্বিতীয় কাৰ্যালয় এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে মাতৃৰ পট্টা সন্দৰ্ভত বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মিছন বসুন্ধৰা 3.0 অধীনত কোনে কোনে পাব মাতৃৰ পট্টা আদিবাসী গোৰ্খা সম্প্ৰদায়ৰ লোকক মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ চাহ বাগিচাৰ লোকসকলক দিয়া হ'ব মাতৃৰ পট্টা গোৰ্খা জনগোষ্ঠীয় লোকসকলে লাভ কৰিব মাতৃৰ পট্টা তিনিটা প্ৰজন্মৰ প্ৰমাণপত্ৰ নেদেখুৱাকৈয়ে লাভ কৰিব মাতৃৰ পট্টা কিছু জনগোষ্ঠীৰ ক্ষেত্ৰত চৰকাৰে শিথিল মনোভাৱ গ্ৰহণ কৰিব মাতৃৰ ভোগ দখল কৰি থকা একাংশ সমবায় অনুষ্ঠান প্ৰতিষ্ঠানক দিয়া হ'ব মাতৃৰ পট্টা সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তৰ আন এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে প্ৰতিবাদৰ ফলত স্তব্ধ কাৰ্বি আংলঙৰ খেৰণী প্ৰতিবাদকাৰীক আক্ৰমণ কৰাৰ পিছতে উত্তাল হৈ পৰিছে খেৰণী লংকা উমৰাংচু পথ অৱৰোধ কৰি প্ৰতিবাদ লোকৰ দোষীক ধৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী প্ৰতিবাদৰ ফলত উত্তেজনাই বিৰাজ কৰিছে লংকা আৰু উমৰাংচুত উত্তাল প্ৰতিবাদৰ ফলত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা কেইবাটাও আক্ৰমণকাৰীক ধৰিছে ইতিমধ্যে আৰক্ষীয়ে দুয়োখন পাৰ্বত্য জিলাতে বন্ধ হৈ পৰিছে ব্যৱসায়িক প্ৰতিষ্ঠান হাওৰাঘাটৰ বিধায়কক কৰ্কটনা ক্ষোভিত ৰাইজৰ বিধায়কক গৌবেগ ধনী প্ৰতিবাদকাৰী এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা নামভৰ্তিৰ নামত ধন ললে প্ৰধান শিক্ষক অথবা অধ্যক্ষ যাব লাগিব জেললৈ 2 লাখ টকাৰ নামভৰ্তিৰ তলত কোনো বিদ্যালয়ে ল'ব নোৱাৰিব এটকাও নামভৰ্তিৰ নামত এটকা ললেও যাব লাগিব জেললৈ এখন মাত্ৰ এফআইআৰ দিলেই হ'ল নিখাৰ ভিতৰতে জেলত সোমাব নামভৰ্তিৰ নামত টকা লোৱা বিদ্যালয় প্ৰধান শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে হাজাৰ হাজাৰ অংগনৱাড়ী কৰ্মীৰ উত্তাল প্ৰতিবাদ মাননিৰ পৰিৱৰ্তে মজুৰি দিয়াৰ দাবী প্ৰতিবাদকাৰী মহিলাৰ গোবৰ্ধনা সংসদ শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ত তলা লগাই উত্তাল প্ৰতিবাদ অসম চৰকাৰ হাই ধনী অংগনৱাড়ী কৰ্মীৰ দাবী মানি নললে অনিৰ্দিষ্ট কাললৈ অসহযোগ কৰাৰ হুংকাৰ মাত্ৰ 6500 টকাতে পৰিয়াল চলাব নোৱাৰাৰ অভিযোগ বৰপেটা ৰোডত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অংগনৱাড়ী কৰ্মীয়ে হাজাৰ হাজাৰ অংগনৱাড়ী কৰ্মীৰ উত্তাল প্ৰতিবাদ এই মুহূৰ্তৰ আন এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে সুদখোৰক বিচাৰি আৰক্ষীয়ে চলাইছে মাৰাথন অভিযান সামগুৰি দলগাঁও খাৰুপেটিয়াত 8 সুদখোৰক গ্ৰেপ্তাৰ কৰা হৈছে সামগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সুদখোৰ আব্দুল জলিল আৰু হাবিবুৰ ৰহমানক সামগুৰিৰ মুৱামাৰী আৰু শিৱস্থানৰ পৰা কৰায়ত্ব কৰে 2 সুদখোৰক ইফালে দলগাঁও আৰু খাৰুপেটিয়াতো গ্ৰেপ্তাৰ কৰে 6 দুধৰ্ষ সুদখোৰক দলগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সুদখোৰ হামিদুৰ ৰহমান সুবান আলী আৰু গোলাম সাৰুৱাৰক খাৰুপেটিয়াৰ পৰা গ্ৰেপ্তাৰ কৰে বুধু মিয়া ইদু আলী আৰু ঘনী শিমলুৰ মাজম আলীক
গ্ৰেপ্তাৰ কৰা সুদখোৰ কেইটাৰ পৰা জব্দ কৰে নগদ ধন, বিভিন্ন দলিল আৰু নথিপত্ৰ, ATM কাৰ্ড, পাছবুক, মোবাইল ফোন, নগদ ধন, ব্লেংক চেক, দলিল আদি জব্দ কৰে। নিশালৈ পুনৰ সুদখোৰক বিচাৰি অভিযান চলাব আৰক্ষীয়ে।